নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ডিচেম্বৰ। চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেশগড় থাকিলে লাভ কৰিব চৰকাৰী পকীকৰণ। যদি আপুনি চৰকাৰী ঘৰ জিৰ'ইং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। 15,025জন হিতাধিকাৰী বেংক একাউণ্টত 10 ডিচেম্বৰত 1250 টকা প্ৰদান কৰা হ'ব। যিসকলে 10 নৱেম্বৰত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকলৰ বাবেও ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে আপোনাৰ বাবে সোণালী সুযোগ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টা নতুন সুবিধা। লগতে যিসকল ব্যক্তি এতিয়ালৈকে আত্মগত 10,000 টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে। এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেশগড় থাকিলেহে পাব চৰকাৰী ঘৰ। জীৱিকা সখীয়ে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গুৱাহাটীৰ ফটো মাৰি যথেমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা। যদি আপুনি চৰকাৰী ঘৰত জিৰ'ইং কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। লগতে এটা বেয়া খবৰ আছে। যদি আপোনাৰ ঘৰত আগতীয়াকৈ চৰকাৰী ঘৰ আপুনি লাভ কৰিছে আপোনাৰ পৰিয়ালৰ সদস্য তেন্তে আপুনি চৰকাৰী ঘৰৰ সুবিধা নাপাব, বঞ্চিত হ'ব। কেৱল এয়াই নহয়, যদি আপুনি আগতে নিজৰ টকাৰে আপুনি এটা ঘৰ বনাইছিলে পকী ঘৰ তেনে ক্ষেত্ৰতো আপুনি ঘৰৰ সুবিধা নাপাব। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। গাঁও পঞ্চায়তৰ শুদ্ধ তালিকা দিয়াৰ আহ্বান ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কেশগড়ৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। আপোনাৰ এতিয়াও কেশগড় আছে নেকি? যদি আপোনাৰ এতিয়াও কেশগড় আছে তেনে ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই। 1 টকাও নিদিয়াকৈ লাভ কৰিব বিনামূলীয়াকৈ চৰকাৰী পকীকৰণৰ সুবিধা। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAY ঘৰসমূহ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। হয় বন্ধু বান্ধৱীসকল, অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা লাভ কৰিব আপোনাৰ একাউণ্টত। যদি আপুনি জিৰ'ইং কৰিছে কেতিয়া চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। চৰকাৰৰ ফালৰ পৰা নতুন তালিকা প্ৰস্তুত কৰিছে। পঞ্চায়তৰ জৰিয়তে এই তালিকা প্ৰস্তুত কৰাৰ পিছতে আপোনাৰ একাউণ্টত সোমাই দিব টকা। আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আৰক্ষীৰ জোতাৰ শব্দত কঁপিছে ৰূপহীহাট। বেদখলকাৰী ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল। চলিব সৰ্ববৃহৎ উচ্ছেদ। মুখ্যমন্ত্ৰীৰ দয়া নাই ক্ষমা নাই বেদখলকাৰীৰ ওপৰত। বেদখলকাৰীৰ ওচৰত মুখ্যমন্ত্ৰীৰ ৰঙা চকু। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে। বেদখলকাৰীৰ ওপৰত মুখ্যমন্ত্ৰীৰ ৰঙা চকু। 72 ঘণ্টাৰ পাছতে চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। ৰূপহীহাটৰ বকতগাঁও বৃহৎ উচ্ছেদ অভিযান চলাব প্ৰশাসনে। জাননী পাই বেদখলকাৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত সৰসৰে বাঢ়িছে কণীৰ দাম। প্ৰতি প্লেট কণীত বাঢ়িছে 20ৰ পৰা 30 টকা পৰ্যন্ত। কণীৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। কেৱল কণী নহয়, আন পাচলিৰো অত্যাধিক মূল্যবৃদ্ধি পাইছে। একাংশ মধ্যভোগীৰ বাবে বৃদ্ধি পাইছে দাম। বৰ্ষীৰাজ্যৰ পৰা অহা কণীৰ এই মূল্যবৃদ্ধিক লৈ এতিয়া চিন্তিত হৈ পৰিছে গ্ৰাহকসকল। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026ত পুনৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হ'ব মুখ্যমন্ত্ৰী। হয় বন্ধু বান্ধৱীসকল, এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আপোনাৰ মন্তব্যটো কি? আপোনাৰ মন্তব্যটো প্ৰথমতে কমেণ্ট কৰি জনাই দিব। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ কি ঘোষণা কৰা হৈছে সম্পূৰ্ণকৈ জনাই আছো। নিশ্চিত ৰূপত NDAৰ চৰকাৰ হ'ব। হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব বুলি ডাঙৰ খবৰ আহি পৰিছে। মুখ্যমন্ত্ৰীয়ে নিৰলভাৱে ৰাজ্যৰ উন্নয়ন আৰু বিকাশৰ বাবে কাম কৰিছে। আজি 40 লাখ মহিলাই লাখপতি বাইদেউ হিচাপে স্বীকৃতি পাইছে। এইখন চৰকাৰৰ দিনত দুখীয়া দৰিদ্ৰ মহিলা আৰু কৃষক, যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, শিক্ষাৰ্থী কেৱল এয়াই নহয় সকলোকে বিকাশী সামৰি লৈছে। মহিলাসকল
লাভ কৰিছে অৰুণোদয় আঁচনি মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে ধন লাভ কৰিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই 10,000 কোটি টকা লাভ কৰিছে বেংক একাউণ্টত সৰ্বস্তৰৰ লোকক বিকাশ আৰু উন্নয়নে চুই গৈছে আগন্তুক 7 দিনৰ ভিতৰতে যদি নিৰ্বাচন অনুষ্ঠিত হয় নিশ্চিতভাৱে এনডিএ একক সংখ্যাগৰিষ্ঠতাই লাভ কৰিব আগন্তুক নিৰ্বাচনত 90খনতকৈও অধিক আসন লাভ কৰিব মিত্ৰজোঁটে এই মন্তব্য কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব লগতে 2026ত অসমত কাৰ চৰকাৰ বিচাৰে জনতাৰ মন্তব্যটো কমেণ্ট কৰিব তাৰপিছত অসমবাসী ৰাজহুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বিদেশী নাগৰিকক ভাৰতত আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড মানিব লাগিব বিশেষ চৰ্ত আধাৰ কাৰ্ড আবেদনকাৰী হ'ব লাগিব প্ৰবাসী ভাৰতীয় 12 মাহত কমেও 182 দিন কটাব লাগিব ভাৰতত আধাৰ কাৰ্ড আবেদনৰ বাবে জমা দিব লাগিব পৰ্যাপ্ত তথ্য বিদেশত বসবাস কৰা পাছপোৰ্টৰ তথ্য দিব লাগিব প্ৰবাসী নাগৰিকে জমা দিব লাগিব পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স বিদ্যুৎ বিল পাছে প্ৰবাসী ভাৰতীয়ৰ বাবে দিয়া আধাৰ কাৰ্ডৰ ম্যাদ হ'ব 10 বছৰৰ পাছত পুনৰ পঞ্জীয়ন কৰিব লাগিব প্ৰবাসী নাগৰিকে বিদেশী নাগৰিকক ভাৰতত আবেদন কৰিব পাৰিব আধাৰ কাৰ্ড হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰপিছত অসমবাসী ৰাজহুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বনাঞ্চল থকা বেদখলকাৰীৰ নিস্তাৰ নাই বেদখলকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ পুনৰ উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন উচ্ছেদৰ দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে চৰকাৰ প্ৰশাসনে পৰৱৰ্তী উচ্ছেদ ক'ত হ'ব মুখ্যমন্ত্ৰীয়ে দিলে ডাঙৰ ইংগিত কম দিনৰ ভিতৰতে বৰপানীত চলিব বুলডোজাৰ ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে অপেক্ষা কৰিছে প্ৰশাসনে বনাঞ্চলত থকা বেদখলকাৰীৰ নিস্তাৰ নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটাৰ পিছত আন এটা উচ্ছেদ অভিযান আৰম্ভ কৰি গৈ আছে আৰু এনেকুৱাকৈ এটাৰ পিছত আন এটা তালিকা প্ৰস্তুত কৰি থাকিবই তাৰপিছত অসমবাসী ৰাজহুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ভূমিৰ পট্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অসমত লোকে পাব ভূমিৰ পট্টা কেবিনেটত লোক লৈ ভূমিৰ পট্টা আবণ্টন ধুবুৰী গোৱালপাৰা শোণিতপুৰ বঙাইগাঁও লখিমপুৰ গোলাঘাট নলবাৰী বৰপেটাৰ বাবে ভাল খবৰ আহি পৰিছে 8খন জিলাৰ 1372 গৰাকী পাব ভূমিৰ পট্টা ভূমিৰ পট্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা তাৰপিছত অসমবাসী ৰাজহুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত পাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব এই ধনৰাশি অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে 10 নৱেম্বৰত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পালেনে ভাল খবৰ যদি আপোনাৰ বেংক একাউণ্টত এতিয়ালৈকে কেৱাইচি আপডেট কৰা নাই শীঘ্ৰে কেৱাইচি আপডেট কৰক কেৱাইচি আপডেট নকৰিলে আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ OTP আহিব ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো যদি আপুনি আগতে টকা পাইছিলে এতিয়া যদি টকাটো নাপায় তেনে ক্ষেত্ৰত আপুনি প্ৰথমতে একাউণ্টৰ কেৱাইচি আপডেট কৰক যদি একাউণ্টৰ কেৱাইচি আপডেট কৰা থাকে তথাপিও আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপায় তেনে ক্ষেত্ৰত আপুনি যাব লাগিব ব্লকত অৰুণোদয়ৰ সহায়ক থাকিব নিশ্চয় সম্পূৰ্ণকৈ সহায় কৰা হ'ব কিহৰ বাবে আপোনাৰ একাউণ্টত এই টকা আপুনি পোৱা নাই আৰু আপুনি কিন্তু 10 ডিচেম্বৰৰ পূৰ্বে যাব লাগিব ব্লকত অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আজিৰ ভিডিঅ'টো সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজহুক জনসভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ SBIৰ কোটি কোটি গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে যদিহে SBIত আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে SBIৰ গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আপোনালৈ আহিব পাৰে মেছেজ আপোনাৰ একাউণ্টৰ কেৱাইচি আপডেট কৰক বুলি মেছেজ আহিব পাৰে কিন্তু ভুলতো এনে ধৰণৰ লিংকত আপুনি ক্লিক নকৰিব বেংকৰ তৰফৰ পৰা ফোন কৰা বুলিও আপোনালৈ ফোন কৰিব পাৰে বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য কিন্তু এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ দুষ্ট চক্ৰ কিদৰে SMS-ৰ দ্বাৰা চালিত কৰে আপোনাক নম্বৰ 1 SBI কেতিয়াও KYC আপডেট কৰিবলৈ একাউণ্ট আনব্লক কৰিবলৈ বা SMS বা ইমেইল
বা হোৱাটছএপত লিংক কেতিয়াও প্ৰেৰণ নকৰে। নম্বৰ 2, আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। নম্বৰ 3, এনে ধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক অনলাইন 30 নম্বৰতে। 4 নম্বৰত উল্লেখ কৰিছে হঠাৎ অকৃতশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আনটো নম্বৰ হৈছে 18002100। এই দুটা নম্বৰ এতিয়াই ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপোনাৰ প্ৰয়োজন হ'ব। যদি কিবা অসুবিধা হয় লগে লগে দিব পাৰিব অভিযোগ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ আহি পৰিছে। হেৰা পালে চিলিণ্ডাৰৰ মূল্য। প্ৰতিটো চিলিণ্ডাৰত 10ৰ পৰা 10.5 টকাকৈ হেৰা পালে। 19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হেৰা পাইছে। নতুনকৈ প্ৰকাশ পালে চিলিণ্ডাৰৰ মূল্যৰ তালিকা। জানি লওক কোন জিলাত কিমান টকা ৰন্ধন গেছৰ মূল্য। যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নিশ্চয় আপুনি কমেণ্ট কৰি জনাই দিব আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰিলে। যদি এই মাহত কোনে ৰন্ধন গেছ ক্ৰয় কৰিছে কমেণ্ট কৰি জনাই দিব আৰু কিমান টকাকৈ ক্ৰয় কৰিছে সেও আপুনি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে। আজিৰ পৰা 10 ডিচেম্বৰলৈকে লাভ কৰিব ৰেচনৰ সামগ্ৰী। 10 দিনৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচন। অন্তদয় অন্ন যোজনাৰ পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ প্ৰতিজন সদস্যই পাব 5 কেজিকৈ চাউল। চাউলৰ লগতে 69 টকাতে লাভ কৰিব মচুৰ দাইল। 38 টকাত লাভ কৰিব চেনি। 10 টকাত লাভ কৰিব নিমখ। হুলপোলৰ দোকানীয়েও এইকেইটা দিনজোৰাকৈ খোলা ৰাখিব লাগিব দোকান। অন্ন সেৱা দিনৰ প্ৰতিটো দিনাই দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। হিতাধিকাৰীক দিয়া সামগ্ৰীৰ বিপৰীতে দিব লাগিব ই-পষ্ট মিছনত ৰচিদ আৰু ই-পষ্ট মিছনৰ ৰচিদ হিতাধিকাৰীসকলে ল'ব লাগিব। দোকানে চাউল কাটি ৰাখিলে দিব পাৰিব অভিযোগ। মচুৰ দাইল চেনি নিমখৰ ক্ষেত্ৰতো কৰিব নোৱাৰিব কোনো ধৰণৰ খেলিমেলি। আগতে চৰকাৰে নতুন নিয়মেৰে নিমখ চেনি আৰু দালি প্ৰদান কৰিছিলে, কিন্তু এই মাহত 10 ডিচেম্বৰৰ পূৰ্বে এই 4টা সামগ্ৰী আপুনি ল'ব লাগিব। চাউলৰ লগতে এই 3টা নতুন সামগ্ৰী আপুনি ল'ব লাগিব 10 ডিচেম্বৰৰ পূৰ্বে। যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ। চৰকাৰৰ ফালৰ পৰা টোল ফ্ৰী নম্বৰ মুকলি কৰিছে। 1800345369 দিয়ক আপুনি অভিযোগ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ আহি পৰিছে।